নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ কোমোৰা খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। দুটা খেতি একেলগে কৰা হৈছে, কোমোৰাৰ লগতে তিতা কেৰেলা। মই আজি কলাইগাঁও আহিছোঁ দাদা এজনৰ ঘৰলৈ ভিজিট কৰিবৰ কাৰণে। তো আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব পাৰে, তেনেহ'লে আপোনালোকে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাহিব। এই ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকক আৰু আপোনালোকেও খেতি কৰি আগুৱাই গৈ থাকক। তো এই খেতি যে কৰা হ'ল, এই খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে ৰাসায়নিক সাৰ, গোবৰ সাৰ কিমান পৰিমাণে দিব। তাৰপিছত এই খেতি কৰাৰ সময়ত আপোনালোকে কি পন্থা অৱলম্বন কৰিব, কিমান ডিষ্টেঞ্চত লগাব, কি গুটি দিয়া হ'ল। আজিৰ এই ভিডিঅ'টোৰ মাজত মই সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। যদি আপোনালোকে মোৰ চেনেলৰ ভিডিঅ' চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে মোৰ ফেচবুক পেজত মোৰ ভিডিঅ'বিলাক চাই আছে, তেনেহ'লে আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব। এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতিৰ ভিডিঅ' আপোনালোকে অলৰেডি পাই থাকিব। উন্নত ধৰণৰ ভিডিঅ' পোৱাৰ পিছত আপোনালোকে উন্নত ধৰণৰ খেতি কৰিবলৈ আগ্ৰহী, মনোযোগী হ'ব। মই কেইটামান মেডিচিনৰ কথা ক'ম, খেতি কৰাৰ সময়তে কি সাৰ দিয়া হ'ল সেইটোৰ বিষয়েও ক'ম, কিমান ডিষ্টেঞ্চত লগোৱা হৈছে, কি ধৰণৰ গুটি দিয়া হৈছে। প্ৰথমতে ক'ম, যিটো গুটি দিয়া হৈছে সেইটো হ'ল বেনু। লগোৱা হৈছে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 2 হাত, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট ৰাখিকিনে লগোৱা হ'ল। তো গছত লাগন যেনেকুৱা ধৰণৰ দিয়া আছে, যথেষ্ট পৰিমাণে আহি আছে, মাত্ৰ চাং পাইছেগৈ। এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ প্ৰয়োজন হ'ব গোবৰ। যিমান পাৰে আপোনালোকে গোবৰ সাৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। 1 বিঘা মাটি কোমোৰা খেতি কৰা হৈছে। প্ৰতি বিঘাত আপোনালোকে ছুপাৰ ফছফেট 50 কিলো, পটাছ 10 কিলো, ইউৰিয়া 10 কিলো, মেগনেছিয়াম 10 কিলো প্ৰতি বিঘাত, কেলছিয়াম 5 কিলো, চূণ দিব 5 কিলো। ধুনীয়াকৈ সিঁচি ধূলিময় কৰি তাৰপিছত আপোনালোকক যি পদ্ধতিমতে গুটি দিব দিছে সেই পদ্ধতিমতে দিব। সাৱধানতা অৱলম্বন কৰিব। নাম্বাৰ 1, নাম্বাৰ 2 গুটিৰ মাজত ঝামেলা থাকে, কিনোটা সাৱধান। এতিয়া কথা হ'ল মেডিচিন, উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ। কোমোৰাবিলাক এনেকুৱা ধৰণৰ যদি ছাইড বগা হৈ যায়, তেনেহ'লে আপোনালোকে কি মেডিচিন দিব। গছৰ ফলন বৃদ্ধিৰ বাবে কি ধৰণৰ ফাৰ্টিলাইজাৰ দিব। গছৰ পাতবিলাক যাতে এনেকুৱা ধৰণৰ মুজুংগা কোচ নাখায়, তাৰ কাৰণে কি ধৰণৰ মেডিচিন স্প্ৰে কৰিব। আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি ক'ম। যদি আপোনালোকৰ মেডিচিন আপোনালোকৰ ঠাইত পোৱা নাই, আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকক উন্নত ধৰণৰ মেডিচিনবিলাক মোৰ নিজৰ খেতিত মই যিবিলাক ব্যৱহাৰ কৰি আছোঁ, আপোনালোকৰ কাৰণে মই চেম পঠিয়াই দিম। তাৰ কাৰণ হ'ল আপোনালোকেও খেতি আমাৰ দৰে কৰিব লাগিব, আমাৰ খাৰুপেটীয়াৰ দৰে খেতি কৰি আপোনালোকেও আগুৱাই যাব লাগিব। মূল উদ্দেশ্য সেইটো। তো কথা হ'ল লগোৱা শেষ হ'ল, গুটি অনা শেষ হ'ল, গছত লাগন দিয়া আছে। এতিয়া কথা হ'ল এনেকুৱা ধৰণৰ কোমোৰাবিলাক যেতিয়া ফুটা কৰিব, মনটো একেবাৰেই বেয়া লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব, উন্নত ধৰণৰ মেডিচিন। বৰলটো খেতিবৰ কাৰণে পাতগ্ৰাম, পাতকোচ খোৱা বন্ধ কৰিবৰ কাৰণে গ্ৰেচিয়া, চেমডিছ, মাইক শ্বৰ্ট কোমোৰা খেতিৰ বাবে বহুত ভাল। পাতবিলাক হালধীয়া নহ'বলৈ চাইমক্স, ডাহাত ডাষ্টাৰ এনেকুৱা ধৰণৰ মেডিচিন যদি দিব পাৰে, আপোনালোকৰ গছৰ আৰু কোনো সমস্যা নাথাকিব। ভিডিঅ' চাই কেনে পালে কমেণ্টত লিখি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তো বন্ধুসকল, আশা কৰোঁ মোৰ ভিডিঅ'বিলাক চোৱাৰ পিছত আপোনালোকেও এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে মনোযোগী নিশ্চয় হ'ব। তাৰ কাৰণ আপোনালোকৰ কাৰণেও যদি বিধান লাগে, কিবা মেডিচিন লাগে, মইতো নিজে পঠিয়াই আছোঁ। যদি আপোনালোকৰ ফালে মই ভিজিট কৰিবলৈ যাওঁ কোনোবা দিন, আপোনালোককো মই লগ কৰি আহিম। আপোনালোকৰ খেতিৰ কাৰণেও মই ভিডিঅ' বনাই আকৌ মই আপলোড দিম। তো আজিলৈ মই এইখিনিতে অন্ত মাৰিম। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।